আপোনাক নতুন আপোনাৰ মানসিক ৰোগটো মই আজি ঔষধ দিম অৱশ্যে ফুল গেৰাণ্টি হয় আপোনাৰ মানুহ ভাইটিটো মানসিক বেমাৰ 3 দিনৰ পিছত সম্পূৰ্ণ ভাল হৈ যাব মই দিম মই ধেমাজি চিলাপথাৰ হয় এখন বিষ আৰু খুব পুৰে মানে অকৰা হৈ যায় কেতিয়াবা হয় পিছত মানে মই জানিব মন যায় চেনেলটো মানে পায় তাতে চেনেলত পাই পেলাই মই যোগাযোগ কৰি মই আহিলো গুৰু আহি এক মানে এসপ্তাহ মই বান্ধি ৰাখিছোঁ হাত দুইখন গ্ৰিলৰ লগত ভৰি দুখনো বান্ধি ৰাখিছোঁ উপায় নাপাওঁ মানুহটো ফুলিছিলে ফুলাৰ ডিঙিকেইটা এইকেইটা ইমান ডাঙৰ ডাঙৰকৈ এইকেইটা ফুলিছে হাত ভৰিকেইটা গোটেই ফুলিছিলে আৰু পেটটো এনেকৈ ঘূৰাই থাকে বোলে পেটৰ ভিতৰত এনেকৈ নাভিকেইটা তেনেকুৱা অৱস্থা হৈছিলে এতিয়া আৰাম পাইছে বুলি কৈছে 70-80% মান আৰাম পালে বুলি আৰাম পাইছে নমস্কাৰ মোৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো মই ৰন্তমণি আপোনালোকে চাই আছে জানিব মন যায় জৰিয়তে আজি 10-12 দিনৰ আগত এজন তান্ত্ৰিক বনৌষধি আৰু বাস্তুশাস্ত্ৰৰ ব্যক্তিৰ এটা ভিডিঅ' দিছিলো এইটো মোৰ তৃতীয়টো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট কথা তেখেতৰ পৰা আপোনালোকে জানিব পাৰিব আৰু ইতিমধ্যে মই জনাত প্ৰায় ডিব্ৰুগড় শিৱসাগৰ ধেমাজি যোৰহাট নগাঁও গুৱাহাটী হাজো বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকল আহিছে তেখেতৰ ওচৰলৈ বিভিন্ন ৰোগৰ সম্পৰ্কে তেখেতসকল আহিছে ইয়াৰ মাজতে ব্যক্তিসকলৰ মনৰ কথা মই আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা সাবস্ক্ৰাইব কৰিব নাপাহৰিব এই ভিডিঅ'টোত আপোনালোকে শেষলৈ চাব দুজন ব্যক্তিৰ কথা শুনিলে আপোনালোকে নিজকে নিজে আচৰিত মানিব কি সেই আচৰিত কথা শুনিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10 জনে চাব পৰাকৈ সুবিধা কৰি দিব এই কাৰণে আপোনাৰ এটা শ্বেয়াৰৰ জৰিয়তে যদি আন ৰোগীয়া ব্যক্তিৰ উপকাৰ সাধন হয় গতিকে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিব তেখেতে পূজাৰ কৰিবলৈ যোৱা আগমুহূৰ্তত যিসমূহ ব্যক্তি আহিছে তেখেতৰ ওচৰলৈ তেখেতসকলক কৈ যোৱা দুই এটাৰ কথা মই আপোনালোকক খুলাবৰ কাৰণে চেষ্টা কৰিছো যাব লগা হয় তাত অট'মেটিক কৈছে তেওঁ হেপালি কৈছে এয়া হৈছে চাউন বিলৰ পাৰত যি তান্ত্ৰিক বা বনৌষধি আৰু বাস্তুশাস্ত্ৰৰ যিজন মেডিচিন দিয়াৰ ব্যক্তি তেখেতৰ যি পূজা সেৱাৰ কথা মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ কিন্তু মই দেখুওৱা নাছিলোঁ আজি মই কিছু অংশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া চাউন বিলত তেখেতে যিসমূহ ৰোগীয়া ব্যক্তিয়ে পূজা আগবঢ়াইছে তেখেতসকলৰ নামত উৎসৰ্গিত কৰা কিছু মুহূৰ্ত মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া চাউন বিলত তেখেতে সেই পূজাসমূহ আগবঢ়াই আছে তাৰ কিছু দৃশ্যাংশ ইয়াৰ পাছতে মই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেখেতৰ ওচৰলৈ বিভিন্ন ৰোগ দেখাবৰ কাৰণে তেখেতসকলৰ মনৰ কথা মই আপোনালোকক শুনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ চাউন বিলত তেখেতে যি পূজা আগবঢ়াইছে সেই পূজা আগবঢ়োৱাৰ কিছু মুহূৰ্ত ইয়াৰ পাছতে মই গৌতম দাস অসমৰ কোন কোন ঠাইৰ পৰা তেখেতৰ ওচৰলৈ বিভিন্ন ৰোগ দেখাবৰ আহিছে
তেখেতসকলৰ কথাও মই আপোনালোকক শুনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া হৈছে পূজা দিয়াৰ কিছু মুহূৰ্ত মই দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। চাউন বিলৰ পাৰত যি তান্ত্ৰিক আৰু বনৌষধি আৰু বাস্তুশাস্ত্ৰৰ ঔষধ দিয়া ব্যক্তিজনৰ প্ৰথম পৰ্যায়ৰ মই ভিডিঅ' আপোনালোকক দেখাইছিলোঁ। এইটো তৃতীয় পৰ্যায়ৰ ভিডিঅ'ত মই তেখেতৰ যিমানসমূহ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অৰ্থাৎ বিভিন্ন জিলাৰ পৰা ব্যক্তি আহিছে, তেখেতসকলৰ মনৰ কথাও মই আপোনালোকক জনাম। তেখেতসকলে ক'ৰ পৰা আহিছে, কেনেধৰণৰ ৰোগ দেখাবৰ কাৰণে তেখেতৰ ওচৰলৈ আহিছে, সেই সম্পৰ্কে দেখাম। ইতিমধ্যে তেখেতে চাউন বিলত পূজা আগবঢ়াই আছে। সেই পূজাৰ দৃশ্যসমূহ যিসমূহ ব্যক্তি আহিছে পূজা দিবৰ কাৰণে, তেখেতসকলে এই থকাৰ কিছু দৃশ্যাংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। তেখেতে ইতিমধ্যে পূজা আগবঢ়াই আছে চাউন বিলত, আৰু ব্যক্তিসকল কোনে কেনে পৰ্যায়ত কি পূজা আগবঢ়াইছে সেই সকলোবিলাক মই দৃশ্যাংশ মই দেখাবৰ কাৰণে চেষ্টা কৰিম। এখেতসকল হৈছে বিভিন্ন ঠাইৰ পৰা অহা ৰোগী আৰু ৰোগীয়াৰ ব্যক্তিৰ লগত অহা গাৰ্জেন। তেখেতসকলৰ দৃশ্যাংশ মই কিছু দেখাবৰ কাৰণে এইকাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে মৰিগাঁও বঘৰাৰ তান্ত্ৰিক বাস্তুশাস্ত্ৰ আৰু বনৌষধি ঔষধ দি ইতিমধ্যে বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰোগীয়া ব্যক্তিক সুস্থ কৰিবলৈ তেখেতে সক্ষম হোৱাৰ বাতৰি পায়। ইতিমধ্যে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বুলি ক'ব পাৰি, প্ৰায় শিৱসাগৰ, ডিব্ৰুগড়ৰ পৰা, গুৱাহাটীৰ পৰা আহিছে বিভিন্ন ব্যক্তি। তেখেতসকলৰ মনৰ কথাও মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। প্ৰথমে তেখেতসকলক অলপ দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কিমান দূৰ দূৰণিৰ ব্যক্তিয়ে তেখেতৰ ওচৰত সেই ৰোগ দেখাবৰ কাৰণে আহিছে বা পৰৱৰ্তী পৰ্যায়ত তেখেতসকল কিমান সুস্থ হয়, সকলোবিলাক কথা মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যিকোনো এজনে কওকচোন, ঘৰত আপুনি কিহৰ কাৰণে আহিছে? এজনে কয় বেমাৰ, ঠিক আছে। আপুনি সিদিনাখন আহিছিল নেকি? আপোনাক কথাখিনি গোটেই উত্তৰ দিছিল, বেলেগ এজন দিছিল একেখিনি আপোনাক কওক নতুন। আপোনাৰ মানসিক ৰোগটো মই আজি ঔষধ দিম, আৰু বোধে ফুল গেৰাণ্টি হয় আপোনাৰ ভাইটিটো মানসিক বেমাৰ 3 দিনৰ পিছত সম্পূৰ্ণ ভাল হৈ যাব। মই দিম বাৰু মেডিচিন 3 দিনৰ ভিতৰত ভাল হ'বই তাৰমানে। বেলেগ এজনে কওকচোন। হ'ব এজনে ক'লে বকে হ'ব আৰু বেছি ক'ব নালাগে। যিকেইজন মতা হওক মাইকী মানুহ হওক, সিহঁতৰ পূবফালৰ ৱালটোত বা পূবফালৰ ৱালটোত উত্তৰফালৰ ৱালটোত বিচনাখন লাগি থাকে। প্ৰতিজন মানুহে ইয়াত থকা যিমান মানুহ আছে তেওঁলোকৰ প্ৰত্যেকৰে বিষ বেমাৰ থাকিব, মানসিক অশান্তি থাকিব, বেমাৰ কি বেমাৰ হ'ব কোনো জ্ঞান নাই। এই মূৰত বহি আছে ভাইটি, নমস্কাৰ এটা দিয়া। তোমাৰ মা বেমাৰটো মই কেনেকৈ ভাল কৰিছোঁ তুমি এবাৰ কৈ দিয়াচোন বাৰু। ভাল হোৱা নাই বাৰু, তেওঁতো ভাল হৈছে, তুমি এবাৰ কৈ দিয়াচোন। তোমাক কি কি কৰিব দিলে তুমি উত্তৰটো দিয়া, ৰাইজক চবেই জানি যাব। ক'ৰ পৰা আহিছোঁ সেইটো কৈ লওঁ। ক'ৰ পৰা আহিছোঁ সেইটো কৈ লওঁ। জেগাটো অলপ কিবা বেয়া বুলি কৈছিলে, লেট্ৰিন যিটো জেগাত বহাইছে সেইটো চেঞ্জ কৰিবলৈ কৈছিলে। এতিয়া মা সুস্থ হৈছে, মাকে কথা পাতিছে বাবাৰ লগত। মুখে জিভাই স্পষ্ট নাছিলে কথা ক'বলৈ, পুতিব মানে স্পষ্ট নহয়, মানে এনেকুৱা আছিলে, টানি ধৰে। এতিয়া মাকে সুস্থ হৈছে, বাবাৰ লগত কথাও পাতিছে, আজিও ভিডিঅ' কলিঙত কথা পাতিছিলে। যিকোনো মানুহৰ বিষ বেমাৰ, মানসিক যিকোনো টেনশ্যন সিহঁতে এটাই ধৰি থৈ দিয়ক। মই গোটেইখিনি আপোনাক উত্তৰ পূব কোণত যদি পাকঘৰ বা লেট্ৰিন থাকে সিহঁতৰ ঘৰত 2 দিনৰ বেমাৰ হ'ব। উত্তৰ পূব কোণত পাকঘৰ লেট্ৰিন, পাকঘৰ যদি থাকে সেই বিধৱা হ'ব।
ফায়াৰ ট্ৰাক নহ'ব মাটি বাৰী বিক্ৰী কৰিব আৰু অগ্নিকুণ্ডত যদি পানী থাকে কিন্তু অকণমান খুব বহলা হ'ব 2 নম্বৰ যদি সন্তান থাকে তাক বহুত ডাঙৰ তাক ভাল কৰিব পৰা নাযায় গতিকে দাম্পত্য অগ্নিকুণ্ড যদি এইখন কোণলৈকে লৈ যাব তাক সকলো বেমাৰ ভাল হৈ যাব 2 নম্বৰ এইখন কোণত যদি পানী থাকে এখন ঘৰত চুইচাইড হয় ঘৰৰ প্ৰতিজন ব্যক্তিয়ে মৰিম বুলি ভাবি থাকে আমাৰ নৈখান কোণত পানী থাকিলে আৰু নৈখান কোণত যদি লেট্ৰিনটো থাকে পালচটা বস্তু আহে আৰু নৈখান কোণত গাঁত থাকে যদি বায়ু কোণত পানী থাকিব তেতিয়াও চুইচাইড গতিকে আপুনি চিন্তা কৰক কোণত পানী থাকিব নালাগে ঘৰৰ বৰষুণজাক কৰাৰ পিছত ডাঙৰ শব্দ কৈছোঁ দেই ঘৰৰ বৰষুণজাক কৰাৰ পিছত পূবত যদি বা উত্তৰত যায় সি কোনোদিন দুখীয়া নহয় বা কোনোদিন বেমাৰ নহয় যিঘৰ মানুহৰ বৰষুণজাক কৰাৰ পিছত দক্ষিণফালে পানী দিব সিহঁতৰ মাইকী মানে কি যে বেমাৰী হ'ব যিঘৰ মানুহৰ উত্তৰত পানী বৰষুণজাক কৰাৰ পিছত পশ্চিমত যাব তেনে মতা মানুহকেইটা বিষ বেমাৰ হ'ব আৰু দক্ষিণফালে যদি এচেলীয়া বাৰান্দা থাকে সেই মাইকীজনৰ বিষ বেমাৰ হয় ছোৱালী যদি থাকে সিহঁতৰ বদনাম আহে আৰু কিন্তু ৰোধ কৰিব পৰা নাযায় গতিকে উত্তৰ দক্ষিণ চাইডে বাৰান্দাখন যদি দিয়ে তাত থাকি চাপৰ লাম্বা কৰি উত্তৰ চাইডে এখন নিশ্চয় বেমাৰ ভাল কৰিব আৰু পশ্চিমফালে এচেলীয়া বাৰান্দা আছে পূবৰ ফালে নাই সিহঁতৰ যদি বুঢ়া আছে মতা মানুহে ই কয় আৰু এক্সিডেণ্ট নহয় ভৰিয়াত থাকে গতিকে পশ্চিমফালৰ এচেলীয়া থাকিব নোৱাৰে এতিয়া পূবৰ ফালে আছে সকলো বেমাৰ আপোনালোকে চাওক পূবফালে নিজে নিজৰ বুজি পাইছে নিজৰ চাইডটো নিজৰ ঘৰটো নিজৰ কথাখিনি আপোনালোকে জানিছে যে পশ্চিম পূবৰ ৱালটোত বিচনাখন লাগি আছে প্ৰত্যেকৰে যিকোনো বেমাৰী প্ৰত্যেকে হয় বুলি ক'ব লাগিব আৰু যাক পৰামৰ্শ দিছোঁ তেনেকৈ মানুহ আহিয়ে পোৱা নাই যে আহিছে থাকে তেনেকৈ আপুনি অলপ ৱালটোত বিচনাখন লাগি আছে আৰু পশ্চিমফালে দিয়কচোন তাৰপিছত আছে নেকি তেনেকুৱা মানুহ কওকচোন কেনেকুৱা পাইছে আপোনালোকে দুইজনে বিচনাখন লৰাই দিলে টোপনি কি দেখিছে কি হৈছে আপুনি কওকচোন চাই দিয়ক শুনক আপোনাৰ বিচনাখন লৰাই কিমান দিন হ'ল 3 দিন হৈছে যিজনী মাইকী মানুহে পূবৰ ৱালখন বুজিয়ে কাঢ়িব নোৱাৰে তাক তেখেতক কৈছিলোঁ যে আপুনি পূবৰ ৱালখনৰ পশ্চিম ৱালটোলৈকে বিচনাখন লৈ যাওক আপোনাক মই ভাল কৰিব পাৰিম যিহতে মই কৈছোঁ ভাল কৰিব পাৰিম তেখেতসকলে মোক কথাখিনি যদি শুনিছে জ্ঞান এটা মানুহক উপদেশ দিব পাৰিম যে সেইটো চুকত উত্তৰ পূব কোণত বিচনাত থাকিব নালাগে সেইটো চুকত উত্তৰ পূব কোণত যদি বিচনা থাকে ছোৱালী বা যদি লোৱা হয় তাৰ জিন্দগী বিয়া নহয় বিয়া পতাৰ পিছত যদি উত্তৰ পূব কোণত বিচনা থাকে তাক কোনোদিন ল'ৰা ছোৱালী নহয় বয়সস্থ মানুহ যদি উত্তৰ পূব কোণত শুই থাকে 42 বা ডায়েবেটিছ গতিকে আটাইতকৈ বেয়া বস্তুটো হৈছে উত্তৰ পূব কোণ বেয়া বস্তু বহুত ভাল উত্তৰ পূব কোণত গোহালি মন্দিৰ পানী থাকিব সেইখন মানুহৰ ঘৰত চাকৰি হয় চাকৰি নহয় ইনকম বেয়া নহয় খুব ভাল দিন আহিবই মন্দিৰ বেয়া মতাটিৰ মাজত কাজিয়া লগা 4টা কাম কৰোঁ দেই যদি উত্তৰ পূব কোণত লেট্ৰিন থাকে মাইকী মানুহবিলাকৰ তাত এনে বদনাম হয় মতাটিৰ মাজত মিল নাথাকে ককাই ভাইৰ মাজত মিল নাথাকিব ওচৰ চুবুৰীয়া হিংসা কৰিব তাকে মানুহে কয় কি মোক মানুহে কাৰণ কৰি আপুনি কিবা এটা কৰিব এতিয়া মই উপায় নাই উপায়হীন হৈ পৰিব আৰু যদি দক্ষিণ অগ্নিকোণ তাৰমানে পূবৰ ফালে ৱালটোৱে দক্ষিণফালে ৱালটোত বিচনাখন থাকে মতাটিৰ মাজত কাজিয়া লাগে আৰু ভাগা লাগে যদি আপোনালোকৰ তেনেকৈ বিচনা আছে ভাল কৰি দিব 3 নম্বৰ পইণ্ট যি হ'ল মতা মাৰিছে শুই থকা জেগাৰ পৰা আইনা দেখা পায় ভাল মতাটিৰ মাজত কাজিয়া হয় আৰু ভাগা লাগে আৰু দক্ষিণ অগ্নিকোণ যদি পাব চাগে দক্ষিণ অগ্নিকোণ আৰু পূব অগ্নিকোণ আৰু পূব অগ্নিকোণ তাৰমানে ঘৰটো মিডল পইণ্টটোহে মই খুব মিডল পইণ্ট মাজত সিপেনে যাব খুব ইখান কোণ হ'ব মিডল পইণ্ট সিপেনে অহাৰ লগে লগে অগ্নিকোণ অগ্নিকোণত বিচনাখন দৰ্জাখন থাকে এহাল মতাটিৰ মাজত কাজিয়া হয় দক্ষিণ অগ্নিকোণত যে দৰ্জা থাকে সেইখন ঘৰত চুৰ হয় আৰু দক্ষিণ নৈখান কোণত যে দৰ্জা থাকে সেইখিনি ঘৰত ঠাৰ থাকে পশ্চিম নৈখান কোণত যদি দৰ্জা থাকে বা প্ৰৱেশ দিয়া থাকে সেইখিনি ঘৰত কেছ হয়
বায়ু পশ্চিম বায়ুগুণত যদি দৰ্জাৰ প্ৰৱেশ দিয়া থাকে কিন্তু ল'ৰা ছোৱালীকে পঢ়া শুনা কৰা বেছি ভাল হয় উত্তৰফালে দৰ্জা পৰামৰ্শ ৰাইজৰ নহয় দৰ্জা দুৰ্নী হ'ব পাৰে কিন্তু ডাঙৰ বিপদ পূৰ্ব বেয়া উত্তৰ বেয়া যদি বেয়া হয় তাত দুখনমান সন্তান এতিয়া আপোনালোকে আৰু কোনোবাই ঘূৰে যদি ব্যৱস্থা উত্তৰ মই নেমকেয়াৰ হস্পিটেলত ৰখাই আহি পেলাই মানে যোৱা বৃহস্পতিবাৰে আহিলোঁ আহি এওক মানে এসপ্তাহ মই বান্ধি ৰাখিছোঁ হাত দুইখন গ্ৰিলৰ লগত ভৰি দুখনো বান্ধি ৰাখিছোঁ উপায় নাপায় মই একদম সন্ধিয়া টাইমত আহিলোঁ অহাৰ পিছত তেওঁ মোক এইখিনিয়ে ক'লে আৰু বিচনাখন লৰাই দিব দিলে মই গৈয়ে বিচনা লৰাই দিলোঁ আৰু তেওঁ মোক অলপ ঔষধ দিছিলে ঔষধ নি মই ঘৰ সোমাইছোঁ ঔষধ খোৱাৰ পিছতে তেওঁ নিজে উঠি পেলাই কৈছে মানে মই ভাত খাম গা পা ধুই তেওঁ ভাত পানী চব খাইছে ৰাতি 12টাত উঠি কৈছে মই আকৌ ভাত খাম পিছদিনাখনৰ পৰা তেওঁ ভালে কালিও যোৱাকালি মই কিমান দিন হ'ল মেডিচিন লৈ যোৱা হেৰি 3 মাহ হৈছে মেডিচিন নহয় বৃহস্পতিবাৰে মানে নিয়া দিনাই তেওঁ যিটো মানুহ বান্ধি ৰাখিছিলোঁ নিয়া দিনাই মাত্ৰ এপালি খাইছে খাই কৈছে যে মই গা ধুম আৰু ভাত খাম মানে নিজে তেওঁ নহ'লে বান্ধি ৰাখোঁ ওলাই যায় ঘৰৰ পৰা পূবসকল সকলোকে মই এটা কথা কৈছোঁ পূবৰ ৱালত যাতে বিচনাখন লাগি নাথাকে আৰু পূবৰ ফালে উত্তৰ পূবন্ত এই সংক্ৰান্তত মতাই হওক মাইকী হওক 42 ডায়েবেটিছ বিয়ান হওক ল'ৰা ছোৱালী হোৱা মূল কাৰণটো উত্তৰ পূব আৰু বিগ বেঙেমা কাজিয়া হোৱা মূল কাৰণটো হৈছে পূব অগ্নিকুণ্ড গতিকে আপোনালোকে আৰু কিবা সুধিব দক্ষিণ নৈখান কোনো বিচৰণ থাকিব লাগে দক্ষিণ আৰু পশ্চিম ৱালটোত লাগি থাকিব লাগে যদি আপোনাৰতো গৈছিলোঁ ন নাই এইপিনে গৈছিলে লৈ আহিছিলে আচ্ছা আৰু এজন এই আজি 3 দিনমান আগতে গৈছিলোঁ বাৰু পোক আছে ক'ত পলালটো বড়ো প্ৰথমে তোমাৰ নামটো আৰু ক'ৰ পৰা আহিছা সেই সম্পৰ্কে মই জানিব চেষ্টা কৰিম তাৰপিছত অন্য কথাটো হয় নমস্কাৰ মোৰ নাম দেৱজিৎ পেগু মই জোনাইৰ পৰা আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা ধেমাজি জোনাই ধেমাজি জোনাই তো ইয়ালৈ অহা কাৰণটো সম্পৰ্কে মই জানিব চেষ্টা কৰিম ইয়ালৈ অহা কাৰণটো হ'ল মাকৰ অসুখ হৈছিলে মানে সি চুগাৰৰ পৰা ভুক্তভোগী আছিলে বহুত বছৰৰ ধৰি কি ৰোগ হৈছিল চুগাৰ আৰু অন্যান্য আৰু বেমাৰ আছে তাৰ বেলেগ বেলেগ তেওঁ কুটিছিলে তাক তাৰপিছত বহুত বছৰেদি বেমাৰ হৈ আছিলে আৰু এতিয়াতো মানুহটো অৱস্থা নাই মাকৰ সেইকাৰণে মই ইয়াত আহিবলগীয়া হ'লোঁ মানুহটো ফুলি আহিছিলে গাবোৰ ফুলিলে হাত ভৰি ডাঙৰ ডাঙৰকৈ ফুলি আহিলে তাৰপিছত চকুৱে দেখা নাপায় চকুৱে দেখা নোপোৱা হৈছিল চকুৱে দেখা নোপোৱা হৈছিলে তাৰপিছত এতিয়া মৰিগাঁও বঘৰাই যিজন ব্যক্তিৰ লগত যোগাযোগ হ'ল হয় তেখেতে কি দিলে বা কেনেকুৱা পাইছে এতিয়া হয় সেইটো সি কিবা এটা বস্তু আয়ুৰ্বেদিকৰ বস্তু দিছিলে আয়ুৰ্বেদিক যিটো খাবৰ কাৰণে খাবৰ কাৰণে পিচিকিনি দিছিলে সেইটো খালে তাৰপিছত বিচনাখন চেঞ্জ কৰিব দিলে ঘৰৰ বিচনাখন তাৰপিছত লেট্ৰিন বাথৰুমটো অলপ চেঞ্জ বেয়া জেগাত আছে বুলি ক'লে সেইটো চেঞ্জ কৰিবলৈ কৈছে সেইবাবে আহিলোঁ ইয়াত এতিয়া আপোনাৰ মাৰ কেনেকুৱা সুস্থ নে মা এতিয়া সুস্থ বুলি কৈছে তাক কথা পতালোঁ আজি মই এতিয়ালৈকে গৈ চোৱা নাইগৈ এতিয়ালৈকে মাকক ফোনতে কথা বতৰা হৈ আছে ফোনতে হয় কিন্তু ভাল হৈছে বুলি কৈছে ভাল হৈছে বুলি কৈছে এতিয়া কিমান বছৰ হৈ আছিলে ৰোগটো 10-15 বছৰ আগৰ পৰাই হৈ আছে 10-15 বছৰ আগৰ পৰা হৈ আছিলে কিন্তু এতিয়া এখেতৰ লগত যোগাযোগ হোৱাতে এখেতে যিটো ট্ৰিটমেণ্ট কৰিছে তাৰ পিছৰ পৰা ভাল পাইছে তাৰ পৰা ভাল পাইছে বুলি কৈছে নহ'লে তাৰ আগত ট্ৰিটমেণ্ট বহুত জেগাত দেখালোঁ আমি মেডিকেলত কিন্তু তেতিয়া মেডিকেলত লৈ হৈ থাকে এতিয়া ভাল হৈছে বুলি কৈছে মানুহটো ফুলিছিলে ফুলাও ডিঙিকেইটা এইকেইটা ইমান ডাঙৰ ডাঙৰকৈ এইকেইটা ফুলিছে হাত ভৰিকেইটা গোটেই ফুলিছিলে আৰু পেটটো এনেকৈ ঘূৰাই থাকে বোলে পেটৰ ভিতৰত এনেকৈ নাভিকেইটা তেনেকুৱা অৱস্থা হৈছিলে এতিয়া আৰাম পাইছে বুলি কৈছে 70-80% মান আৰাম পালে বুলি আৰাম পাইছে বুলি কিমান দিনত এসপ্তাহে হৈছে মাক আপোনালোকে শুনিছে ধেমাজি জোনাইৰ পৰা এওঁ আহিছে মৰিগাঁৱৰ যিজন মানে বাস্তুশাস্ত্ৰ বা তান্ত্ৰিক বা বনৌষধি তেখেতৰ মাকৰ প্ৰায় যথেষ্ট দিন ধৰি চুগাৰ ৰোগত আছিল হয়নে চুগাৰ ৰোগ আৰু বিভিন্ন ৰোগত ভুগি আছিল কিন্তু এখেতৰ লগত যোগাযোগ কৰা 7 দিনৰ পাছত
তেওঁ মাকে ইতিমধ্যে সুস্থ হোৱা বুলি তেওঁক ফোনত কৈছে মুখ বা ডিঙি প্ৰায় ফুলি গৈছিল বুলি কৈছে বা চকু থকু কিন্তু এতিয়া 7 দিনত মই কোৱা নাই তেওঁ নিজে কৈছে তেওঁ মাক সুস্থ হোৱা বুলি ধেমাজি জোনাইৰ পৰা আহিছে তেওঁ মনৰ কথা মই আপোনালোকক জনালোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ইতিমধ্যে চাউন বিলৰ পাৰত যথেষ্ট দূৰ দূৰণিৰ ব্যক্তি আছে তেখেতসকল কিয় আহিছে কি ৰোগ লৈ আহিছে তেখেতৰ জৰিয়তে কিমান সুস্থ হৈছে সকলো কথা মই মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আপোনালোকক মই কৈছে যে চাউন বিলৰ পাৰত মই বৰ্তমান আছোঁ কিছুদিনৰ আগতে মোৰ জানিব মন যায় মৰিগাঁও বঘৰাৰ যিজন তান্ত্ৰিক বাস্তুশাস্ত্ৰৰ বনৌষধি দিয়াৰ ব্যক্তি তেখেতৰ এটা ভিডিঅ' দিছিলোঁ আজি মোৰ তৃতীয় এটা ভিডিঅ' দিম এইটো কাৰণে দিম তেখেতে যিসমূহ ব্যক্তিক ইতিমধ্যে সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে সেই তথ্যবিলাক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এখেতসকলৰ কথা শুনিলে আপোনালোকে সঁচাকৈ আচৰিত হৈ উঠিব মই কোৱা নাই তেখেতসকলৰ মুখেদি আপোনালোকে কথাকেইটা শুনক তেখেতৰ কি হৈছিল আৰু কেনেকৈ ভাল হ'ল কেনে পৰিস্থিতিত আছিল বৰ্তমান কি পৰিস্থিতিত আছে তেখেতসকল আপোনালোকে তেখেতসকলৰ পৰা কথাকেইটা শুনক শুনিলে কিন্তু সঁচাকৈ মোৰ নিজৰে আচৰিত যেন লাগিছে আপোনালোকেও আচৰিত পাব আৰু ভিডিঅ'টো আপোনাৰ লগতে আন 10জনে চাব পৰাকৈ শ্বেয়াৰ কৰিব আপোনাৰ এটা শ্বেয়াৰে হয়তো কাৰোবাৰ বহুদিনীয়া দুখ দূৰ কৰিবৰ কাৰণে সক্ষম হ'ব পাৰে গতিকে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰিব নাপাহৰিব বাইদেউ প্ৰথমে আপোনাৰ নামটো আৰু ক'ৰ পৰা আহিছে নমস্কাৰ হয় মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ খলমাৰী গাঁৱৰ মোৰ নামটো পুষ্পলতা ভৰালী হয় আৰু এওঁ হৈছে মোৰ হাজবেণ্ড ধীৰেশ্বৰ ভৰালী হয় এক মই মানে কোভিড হোৱাৰ পৰা আৰম্ভ হৈছে 3 মাহৰ মূৰে মূৰে তেওঁ মানে ব্ৰেইনটো অগলা পগলা কৰে ঘৰৰ পৰা ওলাই যায় ঠিক 3 মাহৰ মূৰে মূৰে হয় বহুত চিকিৎসা কৰি মই নোৱাৰি এই 3 মাহৰ আগত মই প্ৰথম তেজপুৰত লৈ গ'লো তেওঁলোকে চাই চিতি ক'লে যে নাই লগে লগে আপোনালোকে জিএমচিত লৈ যাওক মই সেই ৰাতিয়ে জিএমচিত লৈ আহিলোঁ জিএমচিত নিউৰলজিত এনেকৈ ভৰ্তি কৰাই তাৰপিছত নেমকেয়াৰত মই ভৰ্তি কৰালোঁ মানে 2.5 লাখ মোৰ গ'ল গৈ মই একো উপায় পোৱা নাই আৰু কবিৰাজ বেল্ট এইবিলাকতো বহুত কৰিলোঁ মই কৰি পেলাই যোৱা ৰবিবাৰে মই মানে অনুসন্ধানটো পালোঁ মোৰ মাহী এজনীয়ে ক'লে যে এনেকৈ হেৰি হৈছে বুলি তাৰপিছত তেওঁলোকে হেৰিতে মোবাইলতে পালে এড্ৰেছটো পাই মই মাহীক লৈ পেলাই আহিলোঁ তেওঁ তাত আহি তেওঁক মই গোটেইখিনি কথা ক'লোঁ এওঁৰ এনেকুৱা পৰিস্থিতি বোলো বান্ধি 4 দিন মানে তেওঁক আমি 12 দিন নন ষ্টপ পানীও খোৱা নাই 4 দিন গ্ৰিলত এনেকৈ হাত বান্ধি ভৰি বান্ধি নন ষ্টপ 4 দিন মই ৰাখিছোঁ একো নাখায় খালি পানীও নাখায় তাৰপিছত তেওঁক লৈ আহি তেওঁক মই গোটেইখিনি কথা কোৱাত তেওঁ প্ৰভুৱে হেৰি দিলে এই মানে বনৰ ঔষধ দিলে তাৰপিছত মই গৈ এপালি প্ৰথম ৰাতি খোৱালোঁ এই ৰাতি খোৱাৰ পিছত তেওঁ 5 মিনিটমানৰ পিছত কৈছে মোৰ ভোক লাগিছে মই গাও ধুম এনেকৈ কৈছে তাৰপিছত গা ধুলে তেওঁ নিজে তাৰপিছত মই ভাত দিলোঁ ভাত খালে ৰাতিও ধুনীয়াকৈ টোপনি মাৰিলে আকৌ 12টামান বজাত উঠি তেওঁ মানে আকৌ আহাৰ বিচাৰিছে খালে খাই মানে সম্পূৰ্ণ এই যোৱা ৰবিবাৰ আৰু এই ৰবিবাৰে আজি ইয়ালৈ আহিলোঁ এসপ্তাহত তেওঁ মানে যি ভুল বকিছিল বা ঘৰৰ পৰা ওলাই গৈছিল সম্পূৰ্ণ মানে সুস্থ বৰ্তমান কিন্তু পৰিছিল তেওঁ এইখিনিতো দুখ পাবই বহুত পৰিছে বহুত হেৰি হৈছে এইখিনি কথা আপোনালোকে শুনিলে তেখেতৰ মুখৰ পৰা তাৰ লগতে মই দুআষাৰ সংযোগ কৰি আপোনালোকক কথাটো স্পষ্ট কৰি দিম তেখেতৰ হাজবেণ্ডক বান্ধি ৰাখিছিল 4 দিন হয় না 4 দিন বান্ধি ৰাখিছিল যিজন ব্যক্তি আৰু যিজন ব্যক্তিয়ে 10 দিন 8 দিনলৈকে আহাৰৰ কথা চিন্তা নকৰিছিল পলাপ বকিছিল সেই ব্যক্তিজন কিমান দিনত 7 দিনত এতিয়া আপোনালোকে দেখিছে যিজন ব্যক্তি কথা মই পাতিছোঁ তেখেতৰ লগত খুব সুন্দৰকৈ পাতিছে আপোনালোকে তেখেতসকলৰ জৰিয়তে এই কথাখিনিৰ জৰিয়তে জানিব যে মানসিক যিটো ৰোগ আৰু তেখেতেতো ইতিমধ্যে বৰ্ণনা কৰিছে ক'ত লৈ গৈছে কিমান চিকিৎসা কৰিছে কিন্তু 7 দিনত এটা ৰিজাল্ট পাইছেনে না আপুনি কওকচোন পোনপটীয়াকৈ দি পেলাই মানে তেওঁ যিটো বনৌষধ দিলে সেইখিনি খাই তেওঁ তাৰমানে বৰ্তমান আজিলৈ তেওঁ ক'ব পাৰিব এতিয়া যে সুস্থ তেওঁ আপুনি এতিয়া সুস্থ নে বহুত সুস্থ মই হয় আগত মানে একদম মানে ভুল বকিছিলোঁ কাপোৰ নাৰাখে দুৱাৰ ভাঙিছিলোঁ সেইবোৰতো মই নিজে গম নাপাওঁ কিন্তু মই নিজে কি কৰিছোঁ মই নিজে গম নাপাওঁ এতিয়া আপুনি নিজকে সুস্থ ব্যক্তি যেন সুস্থ বুলি ধৰিলেও ভুল নহয় আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এনেকুৱা আৰু কোন ব্যক্তি তেখেতৰ ওচৰত সুস্থ হৈছে মই সেইসকল ব্যক্তিৰ 2-1 মনৰ কথা মই আপোনালোকক জনাম এইটো কাৰণে মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি আপোনালোকৰ উপকাৰ সাধন হয়
মই মোৰ ভিডিঅ'টোত যুগুতো এটা সাৰ্থক হোৱা বুলি অনুভৱ কৰিম এইটো কাৰণে ইতিমধ্যে তেখেতসকলৰ পৰা আপোনালোকে জানিলে আৰু বহু দূৰ দূৰণি ব্যক্তি আছে তেখেতসকলৰ কথাৰো মই মোৰ ভিডিঅ'টো যদি আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব ঠিক আছে বাইদেউ হয় বঘৰাৰ যিজন ব্যক্তি তান্ত্ৰিক বা বাস্তুশাস্ত্ৰৰ বনৌষধি ঔষধ দি ইতিমধ্যে বিভিন্ন ৰোগীয়া ব্যক্তিক সুস্থ কৰিবলৈ সক্ষম হৈছে তাৰে মই জানিব মন যায় এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোৰ প্ৰভাৱ ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰী বুলি ক'ব পাৰি ইতিমধ্যে মই এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিম আপোনালোকে শুনিব তেখেতে কি কয় ক'ৰ পৰা আহিছে আপোনালোকে শুনিব বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ধেমাজি চিলাপথাৰ হয় আপুনি কেনেকুৱা এটা ৰোগ তেখেতৰ কেনেকুৱা ৰোগ মানে মোৰ এই ভৰি এখন বিষ আৰু খুব পুৰে মানে অকৰা হৈ যায় কেতিয়াবা হয় পিছত মানে মই জানিব মন যায় চেনেলটো মানে পাই তাতে চেনেলত পাই পেলাই মই যোগাযোগ কৰি মই আহিলোঁ গুৰুজনাৰ ওচৰলৈ এই মৰিগাঁও তেখেতে মানে মোক বগা হাঁহ এটা দিব ক'লে তাৰপিছত মই আজি হাঁহৰ পূজা দিব আহিছোঁ আৰু মই সম্ভৱ কৰিছোঁ মই ভাল হ'ম মই মানে বহুত ডক্তৰ আৰু গাঁৱলীয়া বেজ কিবা ঢেৰ মানে নকৰা কাম নাই মই তথাপি ক'ততো অলপো ভালেই নাপালোঁ তেখেতে এই বগা হাঁহৰ পূজা দিয়াৰ উপৰিও আৰু কেনেধৰণৰ পৰামৰ্শ দিছে পৰামৰ্শটো তেখেতে মোৰ ঘৰত মানে মোৰ বিচনাখন বদলি কৰিব দিছে সিমানে আৰু মৃতকৰ কাম এভাগ আছে কৰিবলৈ দিছে মানে মৃতকৰ দুখ বুলি ক'লে মই সেই ভাগো কৰিবৰ কাৰণে আগবঢ়াম মই আজি এই ভাগটো কৰি লৈছোঁ আৰু তেখেতে যে আপোনাক কৈছিলে মৃতকৰ কিবা দুখ বুলি এই কেনেকুৱা ধৰণৰ আপোনাৰ তেখেতে কোৱা ধৰণে কথাখিনি সঁচানে সঁচা হয় কেনেকুৱা ধৰণৰ অলপ কৈ দিয়ক এনেকুৱা মানে মোৰ মৃতকৰ কাম অকণমান গণ্ডগোল হৈ আছে ঘৰত মানে কৰা গতিকে মই এতিয়া কৰিম বুলি মানে মনত ধাৰণা কৰি লৈছোঁ আৰু কৰিম মানে এতিয়া আগতে কৰা নাছিলে কৰোঁ যদিও মানে অলপমান হেৰি হৈ আছে অলপমান ব্যতিক্ৰম হৈ আছে তেখেতে সেইখিনি সোঁৱৰাই দিছে আপোনালোকক তেখেতে কোৱাটো হয় ঠিক আছে আপোনালোকে শুনিলে তেখেতৰ মুখে তেখেতে ধেমাজিৰ ক'ৰ বুলি ক'লে চিলাপথাৰৰ পৰা আহিছে তেখেতৰ যিখিনি কথা যিজন ব্যক্তিয়ে কৈছে গোটেই কথাখিনি তেখেতে মানি লৈছে আৰু কথাখিনি সঁচা কথা গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ডিব্ৰুগড় শিৱসাগৰৰ পৰা আহিছে ব্যক্তি তেখেতসকলেও কেনেধৰণৰ ৰোগ লৈ আহিছে বা কেনেধৰণৰ পৰামৰ্শ বিচাৰি আহিছে তেখেতৰ ওচৰত সকলোবিলাক কথা মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু তোমাৰ সম্পূৰ্ণ পৰিচয়টো মোৰ নাম ববী শইকীয়া মোৰ ঘৰ মৰিগাঁৱতে আৰু বিশেষ কি ক'ম পঢ়া শুনা কৰি আছোঁ লগতে মই ছ'চিয়েল মিডিয়াৰ লগত জড়িত মোৰ চেনেল এটা আছে ববি এছ ব্লগ বুলি আৰু পেজ আছে ববি শইকীয়া অফিচিয়েল ববি শইকীয়া এনেকৈ আছে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাব আজি ইয়াত চাউনবিলৰ পাৰত আজি এটা বিশেষ মানে কাৰণত আহিছোঁ কাৰণ আজি এজন মানে বাস্তুশাস্ত্ৰৰ তান্ত্ৰিক মানে মানুহ এজনক লগ কৰিব আহিছোঁ মানে কি হয় মানুহৰ আজিকালি মানুহবিলাকৰ যিমানে দুনিয়াখনত জীয়াই থাকিবলৈ হৈছে মানুহবিলাকে জীয়াই থকাটো টান হৈ গৈছে মানে কিছুমান ক্ৰিটিকেল কথা মানুহে হজম কৰিব নোৱাৰে সেই বিষয়ে মানুহজনৰ ওচৰত আহিলোঁ কেনেকুৱা ধৰণৰ কথা তেখেতে খুব ধুনীয়াকৈ বাস্তুশাস্ত্ৰৰ নিয়মত আৰু পূব কোন দিশত কোন চাইডে কি হ'ব লাগে গোটেইখিনি বিৱৰি ক'লে আৰু ইয়াতে মানে শিৱসাগৰৰ পৰা আহিছে কোনোবা গোলাঘাট গুৱাহাটী বা মৰিগাঁও বা স্থায়ী নগাঁও বিভিন্ন ধৰণৰ জেগাৰ পৰা ইয়াত ব্যক্তিসকল আহি উপস্থিত হৈছে তেওঁলোকৰ কিছুমান ৰোগীও আহিছে ৰোগী মানে আপোনাৰ যি বেমাৰে নহওক যি মানুহৰ মনটো যেতিয়া ভাল থাকিব শৰীৰটো যেতিয়া ভাল থাকিব তেতিয়া সকলো ধৰণৰ কথা বতৰাবিলাক মানে তেওঁলোকে ভাবিব পাৰিব সেইকাৰণে ইয়াত বেমাৰীসকল আহিছে ৰোগীসকল আহিছে আৰু ভালো হৈছে তেখেতৰ চেনেলৰ যোগেদি আগতে যিহেতু দেখাইছে আৰু মোৰ চেনেলতো মই দেখাম আপোনালোকে ভিডিঅ'সমূহ চাব আৰু এই যোনজন ব্যক্তি এনেকুৱা ধৰণৰ কামবোৰ কৰি গৈ আছে তেওঁ সঁচাকৈ ভাল মনৰ মানুহ এজন কথা পাতি খুব ভাল লাগিলে স্পষ্টবাদী হয় তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মোৰ এইখিনিয়ে ক'ব লগা ঠিক আছে মই জানিব মোৰ তৰফৰ পৰা তোমালৈ ধন্যবাদ থাকিল হয় ধন্যবাদ মই কিছু মুহূৰ্তৰ আগতে কৈছিলোঁ যে অসমৰ বিভিন্ন জিলাৰ পৰা ব্যক্তিসকল আহিছে বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে মই যোৰহাট ৰজাবাৰীৰ পৰা আহিছোঁ হয় এইবাৰে প্ৰথম আহিছে এইবাৰ প্ৰথম আহিছোঁ কোন কোন আহিছে মই আহিছোঁ বোৱাৰী আহিছে নাতি আহিছে আৰু মোৰ ছোৱালী আহিছে কেনেকুৱা ৰোগ দেখা পোৱা হৈছে তেখেতৰ মানে ঘৰুৱা অকণমান মানুহজনৰ বহুত অসুখ তাতে মানে অসুখৰ কাৰণে বহুত মানে চিকিৎসাও কৰা হ'ল তাৰোপৰি মানে আজি অলপ দিনৰ আগতে ইউটিউবত পালোঁ তেখেতৰ কণ্টেক্ট নাম্বাৰ পাই কিনি আমি আহিম বুলি আলোচনা কৰিলোঁ আৰু সেই মাতৃয়ে লৈও আহিলে
ইয়ালৈ আজি শৰাইভাগ অৰ্পণ কৰিছোঁ। তেখেতে আশ্বাস দিছে তেওঁ ভাল হ'ব আৰু ঘৰৰ সপৰিয়ালৰে মংগল হ'ব আৰু আমাৰ বহুত মানে উন্নতিৰ ক্ষেত্ৰতো বহুত পিছ পৰি আছিলোঁ, সেইখিনিও তেখেতে আশ্বাস দিছে ভাল হ'ব বুলি। আশা ৰাখিছোঁ ভাল হ'ব বুলি আমিও ভাবি আজি এই চাউন বিলৰ কাষত আজি অন্নমুঠিও গ্ৰহণ কৰিলোঁ, ভাল লাগিলে। ঠিক আছে, আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আপোনালোকে যি আশা লৈ আহিছে সেই আশা যাতে সফল কৰে, ঈশ্বৰে শক্তি দিয়ক, তাৰে আমি কামনা কৰিলোঁ। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।